কাৰেমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, লগতে যিসকল মানুহৰ নাম আগৰ প্ৰায় অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো অনুগ্ৰহ কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যিসকল মানুহে অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই, সেইসকল মানুহে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো ইয়াৰ উপৰিও যিসকল মহিলাৰ নাম আগৰ প্ৰায় অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই আকৌ নতুনকৈ কৰিব লাগিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আপোনালোকে যদি আবেদন নকৰে তেন্তে এতিয়াৰ পৰা আৰু অৰুণোদয় আঁচনি 1250কৈ টকা নাপাব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী আগৰ পৰা যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছে, সেইসকল মানুহেও অৰুণোদয় 3.0 আঁচনিত নতুনকৈ আবেদন কৰিব লাগিব। তো অসম চৰকাৰে আবেদন কেতিয়া আৰু কিমান তাৰিখৰ পৰা আৰম্ভ কৰিব সেয়াও আপোনালোকক দেখুৱাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এইবাৰ অৰুণোদয় 3.0 আঁচনিত যিবোৰ মানুহে আবেদন কৰিব বিচাৰে, সেইসকলৰ থাকিব লাগিব ৰেচন কাৰ্ড। তো ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তো যিসকলৰ ৰেচন কাৰ্ড নাই, সেইসকলে কৰিব নোৱাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, আমি অৰুণোদয়ৰ হিতাধিকাৰী সম্প্ৰসাৰণ কৰিব বিচাৰোঁ। তাৰপিছত লিখা আছে, সেইহেতু অহা 15 পৰা 28 তাৰিখলৈ অনুষ্ঠিত হ'ব লগা গাঁও সভাসমূহত আমি নতুন হিতাধিকাৰীসমূহ বাছনি কৰিম। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে অহা 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অহা 15 তাৰিখৰ পিছত আপোনালোকৰ পঞ্চায়তত গৈ খবৰ ল'ব। তো যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকলে সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ ৰেডি কৰিব লাগিব। তো কি প্ৰমাণ পত্ৰ ৰেডি কৰিব লাগিব আপোনালোকক জনাইছোঁ। তো প্ৰমাণ পত্ৰৰ ভিতৰত আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, বেংকৰ একাউণ্ট আৰু আপোনালোকৰ ফটোকপি। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ অতি সোনকালে সংগ্ৰহ কৰক। এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব অৰুণোদয় আঁচনিত নতুনকৈ আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত